পিছে আমি কৰিবলৈ গৈ আছো স্বাস্থ্য আসনৰ ভিতৰত অন্য এটা আসন জানু ক্ৰীড়াসন দেখুৱাবলৈ গৈ আছো। এই আসনভাগ কৰিলে নাভি মণ্ডল আৰু যোনি মণ্ডল স্নায়ু পেশী সবল কৰাত হয়, মানে হজম শক্তি বৃদ্ধি হয়, মেৰুদণ্ড আপোনাৰ নমনীয় কৰে, চাইট্ৰিকা, অৰ্শ, বহুমূত্ৰ, ভৰিৰ বিষ আদি সকলো ৰোগৰ কাৰণে এই আসনভাগ ভাল। কোনো যদি ল'ৰা ছোৱালী থাকে তেওঁলোকৰ যদি উচ্চতা কম থাকে, এই আসনভাগ কৰিলে কিশোৰ কিশোৰী আপোনাৰ দৈহিক উচ্চতা বৃদ্ধি কৰাটো সহায় কৰে। চাই ল'ব প্ৰথমতে কেনেকৈ কৰিছে। এই আসনভাগ বেছি নলয়, 4-5 বাৰ মান আপুনি ডেইলি কৰিব। প্ৰথমতে ভৰি দুটা দীঘলকৈ মেলি ল'ব, তাৰপৰা এটা ভৰি আপোনাৰ কুচাই ল'ব আৰু এনেকৈ কুচাই লৈ পেলাই হাতকেইটা ওপৰলৈ নিব। ওপৰলৈ নি আকৌ হাত দুটাই ইটো ভৰিৰ আপোনাৰ বুঢ়া আঙুলিত চুই মূৰটো আঁঠুত লগাব। এইদৰে কিছু সময় থকাৰ পিছত পুনৰ আগৰ স্থানলৈ আপুনি লাহে লাহে ঘূৰি যাব। আৰু ভৰিকেইটা সমানকৈ মানে মেলি দিব। ঠিক আছে, এইটো আছিলে জানু ক্ৰীড়াসন। এইবাৰ লাষ্টত প্ৰথমতে এটা এটা ভৰি, তাৰপিছত দুটা ভৰি মেলি দি আকৌ পুনৰবাৰ দুটা ভৰি নি হাত দুটা নি ভৰি দুটাত আপুনি স্পৰ্শ কৰিব। মেদবহুলতা সমস্যা বহুত হৈছে আজিৰ দিনত, সেইকাৰণে এই আসনভাগে মেদবহুলতা কমোৱাত যথেষ্ট সহায় কৰে। এতিয়া এইদৰে কৰি পুনৰবাৰ আপুনি আগৰ স্থানলৈ ঘূৰি যাব। আজিলৈ আমি এইটো আসনে ৰাখিলোঁ আৰু আশা কৰোঁ পুনৰবাৰ আপোনাৰ ওচৰত আৰু আসন লৈ আনিম। আৰু যদি আপোনালোকে এই ধৰণে যোগাসন বা আসনৰ বিষয়ে কিবা জানিব বিচাৰে বা কিবা ৰোগৰ বিষয়ে যদি জানিব বিচাৰে বা কোনটো ৰোগত কি আসন কৰিব লাগে, কাৰণ আমি এতিয়া থুলমূলকৈহে ভাগ দিছোঁ, আমি পুনৰবাৰ আপোনালোকৰ ওচৰলৈ ভালদৰে প্ৰতিটো আসন লৈ ৰোগৰ হিচাপত আসন লৈ আমি আপোনালোকৰ ওচৰলৈ আহিম। একেবাৰে প্ৰথম উচ্চ ৰক্তচাপৰ পৰা, হাই ব্লাড প্ৰেছাৰৰ পৰা আদি কৰি আপোনাৰ কঁকালৰ বিষ বা আপোনাৰ চুলিৰ যতনলৈকে যিমানবোৰ ৰোগ আছে সকলোৰে আসন আছে, সকলোৰে প্ৰাণায়াম আছে। যদি কোনো ব্যক্তিয়ে তেওঁলোকৰ ৰোগৰ হিচাপত আসন জানিব বিচাৰে আমাক কমেণ্ট কৰি জনাব, আৰু পেজটো ভাল লাগিলে লাইক ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আৰু যদি আমি পেজটো আগবঢ়াই নিব লাগে তেতিয়া আপোনালোকৰ এটা ফ'ল' আৰু এটা শ্বেয়াৰে আমাক সহায় কৰিব বুলি আশা ৰাখিলোঁ।